নমস্কাৰ। ক্ৰিকেট অনুৰাগীৰ বাবে এটা ভাল খবৰ আহিছে ইতিমধ্যে। ইণ্ডিয়ান ক্ৰিকেট কাউন্সিল চমুকৈ BCCIয়ে চেণ্ট্ৰেল কণ্টেক্ট লিষ্ট উলিয়াইছে আৰু এই চেণ্ট্ৰেল কণ্টেক্ট লিষ্টত ইতিমধ্যে A+ ৰোহিত শৰ্মা, বিৰাট কোহলি, জসপ্ৰীত বুমৰাহ, ৰবীন্দ্ৰ জাদেজা, A কেটাগৰীত মহম্মদ সিৰাজ, KL ৰাহুল, শুভমন গিল, হাৰ্দিক পাণ্ডিয়া, মহম্মদ শামি, ঋষভ পন্ত, B কেটাগৰীত সূৰ্যকুমাৰ যাদৱ, কুলদীপ যাদৱ, অক্ষৰ পেটেল, যশস্বী জয়সৱাল, শ্ৰেয়াছ আয়াৰ, C কেটাগৰীত ৰিংকু সিং, তিলক বৰ্মা, ঋতুৰাজ গায়কোৱাড়, শিৱম দুবে, ৰবি বিষ্ণয়, ৱাশ্বিংটন সুন্দৰ, মুকেশ কুমাৰ, সঞ্জু ছেমছং, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণা, ৰজত পাটিদাৰ, ধ্ৰুৱ জুৰেল, সৰফৰাজ খান, নীতিশ কুমাৰ ৰেড্ডি, ঈশান কিষাণ, অভিষেক শৰ্মা, আকাশদ্বীপ, বৰুণ চক্ৰৱৰ্তী, হৰ্ষিত ৰাণা এইসকল প্লেয়াৰক BCCIয়ে চেণ্ট্ৰেল কণ্টেক্ট লিষ্টত ঠাই দিছে। আৰু মই ভাবোঁ যিসকল সম্ভাৱ্য খেলুৱৈ গোটেইবিলাকে এই লিষ্টখনত স্থান লাভ কৰিছে আৰু এইটো আমাৰ কাৰণে অতি ভাল খবৰ। আপোনালোকে খবৰটো শুনি ভাল পাব বুলি মই আচলতে কথাটো শ্বেয়াৰ কৰিলোঁ। নমস্কাৰ, ধন্যবাদ।